মোহন নাৰ্জাৰী ডাঙৰীয়া অসমৰ নাট্য জগতৰ আগশাৰীৰ থিয়েটাৰ ৰাজতিলক অসমৰ নাট্যগোষ্ঠীৰ প্ৰথম শ্ৰেণীৰ থিয়েটাৰ ৰাজতিলক থিয়েটাৰক আমি এইবাৰ বাঙালীপাৰা বৃহত্তৰ আঞ্চলিক উদ্যোগী যুৱকসকল আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকল সকলোৱে ঐক্য শান্তি আৰু প্ৰগতিৰ যি আধাৰ সেই ধৰি ৰখাৰ কাৰণে ছেপ্টেম্বৰৰ 25, 26 আৰু 27 তাৰিখে আমি বাঙালীপাৰা এম ই স্কুল খেলপথাৰত আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আজি এই থিয়েটাৰখনৰ যি অস্থায়ী টিকেট গৃহ কাৰ্যালয় আমি শুভ মুকলি কৰিলোঁ। আৰু ইয়াত আমাক বিশেষভাৱে সহযোগ কৰিলে আমাৰ বাঙালীপাৰা অঞ্চলৰ চক ব্যৱসায়ী সন্থা, অটো চালক সন্থা আৰু বিভিন্ন প্ৰকাৰৰ সামাজিক ব্যক্তি তথা শিক্ষক গুৰুসকলৰ সহযোগিতা আমাক আপ্লুত কৰিছে উদ্যোক্তাসকলক। আৰু আশা কৰিছোঁ আমাৰ এইবাৰ এই থিয়েটাৰত যথেষ্ট দৰ্শকৰ সমাগম ঘটিব আৰু বাঙালীপাৰা অঞ্চলৰ পূৰ্বৰ ঐতিহ্য যি সুনাম এই সুনাম ধৰি ৰাখিবলৈ আমাৰ অঞ্চলত আমি সক্ষম হ'ম বুলি আশা কৰিছোঁ। কম সময়ৰ ভিতৰত সঁচাকৈ আমি এইবেলি কম সময়ৰ ভিতৰত থিয়েটাৰখন আমন্ত্ৰণ কৰিছোঁ আৰু সেইকাৰণে আমি আঞ্চলিক ৰাইজ তথা থিয়েটাৰ দৰ্শক ৰাইজৰ কাৰণে আমি টিকেটৰ মূল্য নিচেই কম কৰি দিছোঁ। আমি এবাৰ পেট্ৰনৰ ব্যৱস্থা কৰিছোঁ। পেট্ৰনত দুজনকৈ 3 দিনৰ বাবে 6জন মানুহে প্ৰদৰ্শন দেখিবলৈ পাব। তো তাত আমি ৰাখিছোঁ মাত্ৰ 1000 টকা। তাৰপিছত আমি ছিজনৰ ব্যৱস্থা কৰিছোঁ। ছিজনত এজন ব্যক্তিয়ে এদিনত চাবলৈ পাৰিব। তাত আমি ৰাখিছোঁ মাত্ৰ 500 টকা। তাৰপিছত আমি প্ৰথম শ্ৰেণীৰ ফাৰ্ষ্ট ক্লাছ টিকেট ৰাখিছোঁ মাত্ৰ 200 টকা। তাৰপিছত আমি দ্বিতীয় শ্ৰেণীৰ টিকেট ৰাখিছোঁ 150 টকা আৰু বাকী গেলাৰীত আমি ৰাখিছোঁ মাত্ৰ 70 টকা। এইখিনিয়ে আমাৰ এইবাৰ টিকেটৰ হাৰ আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু আমি ভাবিছোঁ অন্যান্য ওচৰত ডিমাকুছিয়ে হওক বা নাগৰিজিলিয়ে হওক টিকেটৰ মূল্যতকৈ আমি এবাৰ বাঙালীপাৰা ৰাজতিলকৰ মূল্য নিচেই কম কৰিবলৈ ৰাইজক নাটককেইখন চোৱাত আমি সুবিধা কৰি দিব পাৰিছোঁ বুলি আমি নিজে অনুভৱ কৰোঁ। বিষয়ে আপুনি সকলো জ্ঞাত এই বাঙালীপাৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ কেন্দ্ৰভূমি। এই কেন্দ্ৰভূমিটি যাতে সকলো জাতি জনগোষ্ঠী এক হয়, যাতে সকলোৱে এই যিটো আমাৰ মনোৰঞ্জনৰ বাবে যেনেকুৱা আমাৰ এজন সুস্থ মানুহৰ জীৱনত ভালকৈ চলি থাকিবৰ কাৰণে মন মগজু সুস্থ ৰাখিবৰ কাৰণে যেনে নাটকৰ ভাল গীতৰ প্ৰয়োজন, তেনেকুৱাকৈ আমাৰ এই নাটক সকলোকে কৰিব কাৰণে আশাবাদী আৰু সকলোৱে আঁকোৱালি ল'ব বুলি মই আশাবাদী।